ভাৰত বনাম বাংলাদেশৰ মাজত যি টেষ্ট সিৰিজ চলি আছে হে টেষ্ট সিৰিজ শেষ হোৱাৰ পাছতে টি20 সিৰিজ আহি আছে সকলোৱে জানে আৰু হে টি20 সিৰিজৰ বাবে যিকোনো মুহূৰ্ততে ভাৰতীয় টিম ঘোষণা কৰিব পাৰে যিকোনো মুহূৰ্ততে বিসিসিআই ভাৰতৰ 15 জনীয়া দল সিলেক্ট কৰিব পাৰে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু ইতিমধ্যে কনফাৰ্ম হৈ গৈছে কোন কেগৰাকী খেলুৱৈক সিলেক্ট কৰিব আৰু কাক বাহিৰত ৰাখিব বা এই টি20 সিৰিজটো খেলিবলৈ নিদিব আৰু এতিয়া আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে এজন সাংঘাতিক প্লেয়াৰ বহু দিনৰ পাছত উভতি আহিবলৈ গৈ আছে বুলি আপডেট আহিছে তাৰ লগতে বহু কেজন খেলুৱৈ কাৰামো দিয়াৰ কথা বৰ্তমান সময়ত ওলাই আহিছে খবৰ চৰ্চাত আছে সেই কেগৰাকী খেলুৱৈ তাৰ লগতে আমাৰ অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত খবৰ আছে গতিকে সবিশেষ আজিৰ এই ভিডিঅ'টোত বা প্ৰতিবেদনটোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আপোনালোকে ভিডিঅ'টো এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ইয়াৰ লগতে আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আপোনালোকে যদি কিবা বস্তু কম দামতে কিনিম বুলি ভাবি আছে তেনেহলে এটা সোণালী সুযোগ কাৰণ ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডেজ চলি আছে আৰু তাত বহুত কম দামতে বস্তুবিলাক দি আছে আৰু যদি আপোনালোকে শ্বপিং কৰিব বিচাৰিছে তেনেহলে ভিডিঅ'টোৰ কমেন্ট বক্সত এটা মই লিংক দি থৈছো তাৰ পৰা যদি যায় আপোনালোকে অকমান ডিসকাউন্ট পাব বস্তুবিলাক গতিকে আমাৰ ভিডিঅ'টোৰ কমেন্ট বক্সত আপোনালোকে যেটো লিংক পাব ফ্লিপকাৰ্টৰ হেতুৰ পৰা যাব সকলো ধৰণৰ বস্তু কিনিলে হয়তো অকমান আপোনালোকে ডিসকাউন্টটো পাব পাৰে বা বস্তুবিলাক আপোনালোকে অকমান সস্তাত দেখা পাব পাৰে গতিকে আপোনালোকে যদি কিবা প্ৰয়োজন হৈছে মোবাইল ফোন হক বা যিকোনো বস্তু বহুত বেছি সস্তাত দি আছে আপোনালোকে ক্ৰয় কৰিব পাৰে বাকি যি কি নহক এতিয়া মই আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ আহিছো আৰু প্ৰথমটো আপডেট আপোনালোকক জনাই দিব বিচাৰিছো যে যেহেতু এতিয়া ঋষভ পন্তে টেষ্ট সিৰিজ খেলি আছে গতিকে ঋষভ পন্তক বাংলাদেশৰ লগত অনুষ্ঠিত হ'বলগীয়া টি20 সিৰিজৰ পৰা আৰাম দিব পাৰে বুলি জানিব পৰা গৈছে হয় ঋষভ পন্তে হয়তো টি20 সিৰিজ নেখেলিব বাংলাদেশৰ লগত অনুষ্ঠিত হ'বলগীয়া যি তিনিখনকৈ মেচ আছে আসলতে এই গুটে তিনিখন টি20 মেচে তেখেতে হয়তো নেখেলিব পাৰে বুলি জানিব পৰা গৈছে আৰু ঋষভ পন্তৰ ঠাইত এগৰাকী সাংঘাতিক উইকেট কিপাৰ বেটাৰ বহু দিনৰ পাছত ভাৰতীয় টিমলৈ কামবেক কৰাৰো বহুত বেছি সম্ভাৱনা আছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে গতিকে সেই খেলুৱৈগৰাকী বেলেগ কোনো নহয় নাম হৈছে ঈশান কিষণ হয় ঈশান কিষণ হয়তো ভাৰতীয় টি20 টিমলৈ উভতি আহিব পাৰে আৰু যদিও তেখেতৰ নাম ঈশান কিষণৰ নাম এতিয়া ইৰানী ট্ৰফিত আহিছে বা ইৰানী ট্ৰফি ঈশান কিষণে খেলিব বুলি জানিব পৰা গৈছে কিন্তু তথাপিও হয়তো ঈশান কিষণক ভাৰতীয় টি20 দলত সিলেক্ট কৰিব পাৰে তেখেতৰ নামটো হয়তো ভাৰতীয় টি20 দললৈ বা ভাৰতীয় ক্ৰিকেট দললৈ পুনৰ এবাৰ নিৰ্বাচিত হ'ব পাৰে বুলি বৰ্তমান সময়ত সকলোতকৈ ডাঙৰ খবৰ ওলাই আহিছে তাৰ পাছতে আমাৰ অসম সন্তান ৰিয়ান পৰাগ ৰিংকু সিং সঞ্জু স্যামসনৰ দৰে খেলুৱৈসকলৰ যি স্থান টি20ত হেতু একেবাৰে পাক্কা বুলি ধৰি লোৱা হৈছে মানে ৰিয়ান পৰাগ হক সঞ্জু স্যামসন হক ৰিংকু সিং হক হে সকলোকে আপোনালোকে খেলা দেখা পাবলৈ গৈ আছে বাংলাদেশৰ লগত অনুষ্ঠিত হ'বলগীয়া টি20 সিৰিজত ইয়াৰ লগতে মাজতে এটো খবৰ ওলাই আহিছিল যে সুমন গিলক হয়তো আৰাম দিব পাৰে হে টি20 সিৰিজৰ পৰা কিন্তু বৰ্তমান সময়ত আপডেট অহা নাই যে সুমন গিলক হসাকয়ে ৰেষ্ট দিবনে নিদিয়ে কিন্তু হয়তো ঋষভ পন্তক আৰাম দিয়াৰ কথা বিসিসিআই ভাবি আছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে বাকি যি কি নহওক এইকেইটা আছিল বৰ্তমান সময়ত ওলাই অহা আটাইতকৈ বেছি ডাঙৰ খবৰ মই আপোনালোকক গোটেইকেইটা খবৰে জনাই দিবলৈ চেষ্টা কৰিলো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি মই আশা কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ